Good morning, students. যোৱা পাঠত আমি কমন গ্ৰামাটিকেল এৰৰ্ছ বা সাধাৰণ ব্যাকৰণগত ভুলৰ বিষয়ে আলোচনা কৰিছিলোঁ। যোৱা পাঠৰ আলোচনাত আমি আৰ্টিকলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰ্টিকল ব্যৱহাৰ কৰোঁতে আমি সচৰাচৰ যিবোৰ ভুল কৰোঁ সেই ভুলবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ব্যৱহাৰত ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টত আমি যিবোৰ ভুল কৰোঁ সাধাৰণতে তেনেকুৱা কেইটামান ভুলৰ বিষয়ে কেইটামান উদাহৰণৰ জৰিয়তে আলোচনা কৰিম। ভাৰ্ব ফৰ্মটো কেতিয়াবা আমি ছাবজেক্টটো ছিংগুলাৰৰ ঠাইত আমি প্লুৰেল বুলি ধৰি লওঁ বা প্লুৰেলৰ ঠাইত ছিংগুলাৰ বুলি ধৰি লৈ কিছুমান ভুল কৰোঁ, বা কেতিয়াবা থাৰ্ড পাৰ্চনটো ফাৰ্ষ্ট পাৰ্চন বুলি ধৰোঁ, ফাৰ্ষ্ট পাৰ্চনটো থাৰ্ড পাৰ্চন বুলি ধৰোঁ। তেনেকুৱা ক্ষেত্ৰত আমাৰ ভুলবোৰ ৰৈ যায়। তেনেকুৱা কেইটামান ভুলৰ বিষয়ে কেইটামান উদাহৰণৰ জৰিয়তে আলোচনাটো আগবঢ়াব বিচাৰিছোঁ। ইয়াত তেওঁলোকে এই বাক্যটো চোৱা, One of her friends live in America. One of her friends live in America. এই বাক্যটোত চোৱা, আমি এই ভাৰ্বটো লিভ ভাৰ্বটো এই ভাৰ্বটোৱে যিহেতু এই ফ্ৰেণ্ডছটো কোৱালিফাই কৰিছে সেই বুলি ভাবি লওঁ। এই ফ্ৰেণ্ডছটো কোৱালিফাই কৰাৰ নিচিনা লাগে আমাৰ, আৰু তাৰ ফলত কি হয়, আমি এইটো লিভ লিখোঁ। এইটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ বুলি আমি ধৰি লওঁ। ছাবজেক্টটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ বুলি ধৰি লৈ আমি এইটো ভাৰ্বটো লিভ লিখোঁ, কিন্তু আচলতে এইটো লিভ নহয়, কিয়নো এই লিভ ভাৰ্বটোৱে এই ওৱানটোকে কোৱালিফাই কৰিছে। Her friends এইটো কোৱালিফাই কৰা নাই। One of her friends live in America. আৰু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ লগে লগে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হোৱা হেতুকে এই লিভৰ পিছত এছ এটা আমি যোগ দিব লাগিব। এই শুদ্ধ বাক্যটো হৈছে এইটো, One of her friends lives in America. এনেকুৱাকৈ one of her friends, one of the boys, one of the people, এনেকুৱাবোৰ আমি সদায় মন কৰিব লাগে। যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকে বাক্যটো, তেতিয়াহ'লে ভাৰ্বৰ পিছত আমি সদায় এছ বা ই এছ যোগ কৰিব লাগিব, কিয়নো ছাবজেক্টটো তেতিয়া এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰহে হয়, এই প্লুৰেল নাম্বাৰ কেতিয়াও নহয়, কিয়নো এইটোক কোৱালিফাই নকৰে। পিপুল বা বয়জ যি থাকে আৰু ইয়াত ফ্ৰেণ্ডছ আছে, সেইটোক কোৱালিফাই নকৰে ভাৰ্বটোৱে, সেই ওৱানটোকে কোৱালিফাই কৰে। পিছৰ বাক্যটো 10,000 rupees are a lot of money. 10,000 are a lot of money, অৰ্থাৎ ইয়াত ক'ব খোজা হৈছে যে 10,000 টকা বহুত টকা, 10,000 টকা বহুত টকা। ইয়াত এইটো আৰ নহয়, ইজ হ'ব। আমি জানো যে মানিটো হৈছে এটা আনকাউণ্টেবল নাউন, আৰু আনকাউণ্টেবল নাউনৰ নাউনটোৰ প্লুৰেল ফৰ্ম আমি কেতিয়াও প্লুৰেল নাম্বাৰত তাক ইউজ কৰিব নোৱাৰোঁ। তাৰপিছত চোৱা, দিছ পেয়াৰ অফ শ্বুজ বিলং টু অজয়। দিছ পেয়াৰ অফ শ্বুজ বিলং টু অজয়। ইয়াতো আমি সেই প্ৰথমটো বাক্যত কৰা ভুলটোকে কৰিছোঁ। শ্বুজটোক যিহেতু এই বিলং ভাৰ্বটোৱে কোৱালিফাই কৰা নাই, গতিকে ইয়াত থকা ছাবজেক্টটো প্লুৰেল নাম্বাৰ নহয়, ইয়াত থকা ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ, কিয়নো এই দিছ পেয়াৰটোকে এই বিলং ভাৰ্বটোৱে কোৱালিফাই কৰিছে। দিছ পেয়াৰটো যিহেতু এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট, গতিকে আমি এই বিলং ভাৰ্বটোৰ পিছত এছ এটা লগাব লাগিব, তেতিয়াহে বাক্যটো শুদ্ধ হ'ব। শুদ্ধ বাক্যটো হৈছে দিছ পেয়াৰ অফ শ্বুজ বিলংছ টু অজয়। পিছৰ বাক্যটো আছে, দ্য ফাৰ্নিচাৰ ৱেৰ ভেৰি এক্সপেঞ্চিভ। দ্য ফাৰ্নিচাৰ ৱেৰ ভেৰি এক্সপেঞ্চিভ, অৰ্থাৎ ফাৰ্নিচাৰখিনি খুবেই দামী আছিলে, বহুত দামী আছিলে। ইয়াত চোৱা, কিছুমান পদ আছে, কিছুমান শব্দ আছে, আমি সদায় ছিংগুলাৰ ফৰ্মতে ব্যৱহাৰ কৰোঁ, তাৰ প্লুৰেল নাম্বাৰ নাথাকে, আৰু সেইবোৰ সাধাৰণতে আনকাউণ্টেবল নাউন হয়। ফাৰ্নিচাৰটো তেনেকুৱা এটা নাউন। ফাৰ্নিচাৰ
সদায় ফাৰ্নিচাৰ শব্দটো সদায় সিঙ্গুলাৰ হিচাপে ইউজ হয় গতিকে দ্য ফাৰ্নিচাৰ ওৱেৰ ভেৰি এক্সপেন্সিভ এই বাক্যটোত আমি এই টু বি ভাৰ্বটো ভুলকৈ ব্যৱহাৰ কৰিছোঁ এইটো আনকাউণ্টেবল নাউন হোৱাৰ কাৰণে ই সদায় সিঙ্গুলাৰ ৰূপত ব্যৱহাৰ হ'ব আৰু ইয়াৰ পিছত যিটো টু বি ভাৰ্ব ব্যৱহাৰ হ'ব সদায় এইটো সিঙ্গুলাৰৰ কাৰণে যিবোৰ টু বি ভাৰ্ব ব্যৱহাৰ হয় সেইবোৰেই আমি ব্যৱহাৰ কৰিব লাগিব ওৱেৰটো প্লুৰেল সাবজেক্টৰ পিছতহে ব্যৱহাৰ হয় প্লুৰেল নাম্বাৰ কিন্তু এই ফাৰ্নিচাৰটো সিঙ্গুলাৰ হোৱাৰ কাৰণে আনকাউণ্টেবল নাউন হোৱাৰ কাৰণে আমি ইয়াত ওৱেৰ ব্যৱহাৰ কৰিব নোৱাৰিম ইয়াৰ ঠাইত ৱাজ ব্যৱহাৰ কৰিব লাগিব দ্য ফাৰ্নিচাৰ ৱাজ ভেৰি এক্সপেন্সিভ এইটোহে শুদ্ধ তাৰপিছত চোৱা বেড নিউজ ট্ৰেভেল ফাষ্ট এই নিউজ শব্দটো বহুতৰে কি হয় এই নিউজ শব্দটোত থকা এই এছটোৰ কাৰণে মানে হঠাৎ ধৰি লৈ যে এইটো এটা প্লুৰেল নাম্বাৰৰ এটা পদ বুলি ধৰি লয় গতিকে প্লুৰেল নাম্বাৰ বুলি ধৰি লৈ এই এনেকুৱা ধৰণৰ ভুলবোৰ কৰি পেলায় বেড নিউজ ট্ৰেভেল ফাষ্ট এইটো সিঙ্গুলাৰ হোৱাৰ কাৰণে বেড নিউজটো এটা সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট হোৱাৰ কাৰণে আমি ট্ৰেভেলৰ পিছত এছ এটা লগাব লাগিব বেড নিউজ ট্ৰেভেল ফাষ্ট নহ'ব এইখিনি আজি আলোচনাত আমি যিকেইটা ভুলৰ কথা আলোচনা কৰিলোঁ সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টত আমি কৰা সচৰাচৰ ভুলবোৰৰ কথা সেইখিনি তোমালোকে বুজি পাইছা বুলি মই ধৰি লৈছোঁ আমি বাক্য একোটা লিখোঁতে সদায় মন কৰিব লাগিব সাবজেক্টটো কোন পাৰ্চনত আছে ফাৰ্ষ্ট ছেকেণ্ড নে থাৰ্ড পাৰ্চন তাৰপিছত তাৰ নাম্বাৰটো চাব লাগিব তাৰপিছতহে আমি ভাৰ্ব ফৰ্মটো কথা চিন্তা কৰিব লাগিব সাধাৰণতে ইনডিফিনিট টেন্স প্ৰেজেণ্ট আৰু পাষ্ট ইনডিফিনিট টেন্স এই দুটাত আমি সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটোত ভুল কৰি পেলাওঁ সাবজেক্টটো কেতিয়াবা মই পূৰ্বেই কৈছোঁ সাবজেক্টটো কেতিয়াবা থাৰ্ড পাৰ্চনৰ সাবজেক্টটো আমি ফাৰ্ষ্ট পাৰ্চন বা ছেকেণ্ড পাৰ্চন বুলি ধৰি লওঁ ভুলতে সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টটো ভুলতে আমি প্লুৰেল নাম্বাৰ বুলি ধৰি লওঁ তেনে কাৰণতে আমাৰ এই ভুলবোৰ হয় এই ভুলবোৰ নহ'বৰ কাৰণে তোমালোকৰ গ্ৰামাৰত অৱশ্যে ক্লাছ 10ত হয়তো নাপাবা তলৰ ক্লাছৰ নাম্বাৰ আৰু পাৰ্চন এই দুটা চেপ্টাৰ অকণমান ভালকৈ চাব লাগিব তোমালোকে চাবা তলৰ ক্লাছৰ কিতাপবোৰ অকণমান এই বন্ধৰ দিনকেইটাতে নিশ্চয় চাবলৈ বহুত সময় পাবা চাই যদি কিবা বুজি নোপোৱা থাকি যায় মোক সুধিবা মই তোমাক সহায় কৰাৰ চেষ্টা কৰিম ধন্যবাদ